ৰাজ্যৰ সমান্তৰালকৈ চিৰাঙত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মেলেৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা। চিৰাঙৰ কাজল গাঁৱৰ ভাৰত ভূটান সীমান্ত এলেকাত মেলেৰিয়া জ্বৰত আক্ৰান্ত হৈছে ৭৩ গৰাকী লোক। জিলাখনৰ গৰুভাষা, ৰুণীখাতা, দেওশ্ৰী, আইপোৱালি আদি অঞ্চলত মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ তথ্য জনাব সাংবাদিক জয়ন্ত দেৱনাথে। প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত দেখা যায় চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত অঞ্চলত মেলেৰিয়া ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। এই বছৰে কিন্তু পূৰ্বৰ বছৰৰ তুলনাত মেলেৰিয়া আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি ইতিমধ্যে চিৰাং জিলাৰ স্বাস্থ্য বিভাগৰ পৰা সদৰি কৰা হৈছে। আৰু এই মুহূৰ্তত মই এই মেলেৰিয়া প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলত মই আহি উপস্থিত হৈছোঁ। চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰুণীখাতাৰ এই চৰকাৰী এখন চিকিৎসালয়ত, য'ত দেখা গৈছে যে এই অঞ্চলত যিসকল গাঁৱৰ ৰোগীসকল এই চিকিৎসালয়ত তেওঁলোকে আহি উপস্থিত হয়, ইয়াতে দেখা যায় অধিকাংশই কিন্তু দেখা যায় ইয়াৰে জ্বৰত আক্ৰান্ত। আৰু তেওঁলোকৰ অধিকাংশ মানুহে কিন্তু ইয়াতে মেলেৰিয়া আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়। এই সন্দৰ্ভত মই এই চিকিৎসালয় কেইবাগৰাকী চিকিৎসা বিষয়া আছে বা যিসকল স্বাস্থ্যকৰ্মী আছে, মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। মই প্ৰথমতে ৰোগীসকলৰ পৰা জানিবলৈ যত্ন কৰিছোঁ তেওঁলোকে কি ৰোগত কি অসুবিধা পাইছে, আপুনি কি ৰোগত আক্ৰান্ত হৈছে, কি হৈছে আপোনাৰ? মোৰ মাথা বিষ হৈছে আৰু জ্বৰ, একদম গা বিষ কৰে। কেইদিনৰ পৰা? মংগলবাৰৰ পৰা। এগৰাকী মহিলা ইয়াতে আহি উপস্থিত হৈছে, তেখেতে জ্বৰত আক্ৰান্ত বুলি কৈছে। মই কিছু সময় আগতে তেওঁলোকৰ লগতো কথা পাতিছোঁ। এই সকলো ৰোগীয়ে কিন্তু ইয়াতে তেওঁলোকে জ্বৰত আক্ৰান্ত বুলি কৈছে। মুঠৰ ওপৰত ক'ব লাগিব, ইয়াতে যিসকল ৰোগীসকল আহে, ডাঙৰীয়া অলপ আহিব, যিসকল ৰোগী আহে অধিকাংশ ৰোগীয়ে কিন্তু তেওঁলোকে মেলেৰিয়া ৰোগত আক্ৰান্ত হয়। আচলতে চিৰাং জিলাৰ এই ভাৰত ভূটান সীমান্ত অঞ্চলত এই মেলেৰিয়া ৰোগীৰ সংখ্যা প্ৰতি বছৰে কিন্তু দেখা যায় যথেষ্ট সংখ্যক বৃদ্ধি পায়। এই বছৰে কিন্তু স্বাস্থ্য বিভাগৰ পৰা সদৰি কৰা হৈছে যথেষ্ট সংখ্যক মেলেৰিয়া ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। কি ক'ব আচলতে এই ৰুণীখাতা অঞ্চলত মেলেৰিয়া ৰোগীৰ সংখ্যা কিয় বৃদ্ধি পায়? আচলতে এই অঞ্চলৰ মানুহক সময়ত চিকিৎসা ব্যৱস্থা দিয়া নহয় নে ইয়াৰ সন্দৰ্ভত ৰাইজক সজাগতা কৰা নহয়? আচলতে কিয় বৃদ্ধি পায়? চবতকৈ ডাঙৰ কথাটো হৈছে ইয়াৰে আচলতে ঘন জংঘল এৰিয়া হয় ন, তো ঘন জংঘল এৰিয়াত মানে কি মহৰ প্ৰকোপটো আচলতে সাধাৰণতে বেছি দেখিবলৈ পোৱা যায়। আমি আচলতে আমাৰ মেডিকেল ডিপাৰ্টমেণ্টৰ পৰাতো আমি যিখিনি কৰিব লাগে এৱাৰনেছখিনিতো কৰিয়ে থাকোঁ, বছৰে বছৰে কৰি থাকোঁ, প্লাছ DDTও স্প্ৰে কৰে সময়ে সময়ে। কিন্তু মানুহখিনিৰ সচেতনতা অকণমান কম দেখিবলৈ পোৱা গৈছে। এইটো কাৰণত ধৰক আপোনাৰ ইয়াতে যিখিনি পেচেণ্ট আহিছে, আমি চবকে আগতে সুধি লওঁ যে কেতিয়াৰ পৰা ধৰক আপোনাৰ জ্বৰ বা কিবাটো আহিছে ন, কাহ চৰ্দি কিমান দিনৰ পৰা হৈছে। তেওঁলোকে কৈছে আজি এসপ্তাহমান হ'ল। ইয়াৰ আগতে ক'ৰবাত দেখুৱাইছিলে নেকি? তেওঁলোকৰ এটাই কথা মানে আমি আগতে ফাৰ্মাচীত দেখুৱাই লওঁ। তো ফাৰ্মাচীত মানুহখিনিতো ইমান ধৰক তেওঁলোকৰতো ইমান কিবা নাই ন মেডিকেলৰ বিষয়ে, তেওঁলোকে বিচাৰে অকল দৰৱখিনি দিবলৈ বিচাৰে। আৰু এনেকৈ সজাগতা কৰা নহয় নেকি মানুহখিনি যে মেলেৰিয়াৰ পৰা ৰক্ষা পাবলৈ কি ধৰণৰ মানে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে? এই তেনেকুৱা কোনো সজাগতামূলক অনুষ্ঠান কৰা নহয় নেকি? নাই, সজাগতামূলক অনুষ্ঠানটো আমাৰ প্ৰায় হৈয়ে থাকে। তেওঁলোকৰ আচলতে মেইন দুখটো হৈছে ধৰক তেওঁলোকে আগতে হয়। জয়ন্ত দেৱনাথ, আপুনি এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়োৱাৰ বাবে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।